Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 122 লে আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 22 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু এইবিলাক কনচেপ্ট আগলৈ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। চ' এই গোটেই কনচেপ্টবিলাক ক্লিয়াৰ হৈ থাকিলে ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত বহুত সুবিধা হ'ব আপোনালোকৰ আৰু যথেষ্ট ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত চাৰ্জড এক্সপেণ্ডিচাৰ আৰু ইয়াৰ লগতে ষ্টেজেছ ইন এনেক্টমেণ্ট এইখিনি আমি ভালকৈ ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইয়াৰ গোটেইখিনিয়ে পাৰ্ট যিখিনি ইম্পৰ্টেণ্ট সেইখিনি এনেকৈ সজাই লৈছোঁ আৰু প্ৰত্যেকটো পাৰ্টৰ আণ্ডাৰত যিবিলাক চাব পাৰ্ট আছে চাবৰ চাব পাৰ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ যোৱা চান্স নাথাকে আৰু কিবা এটা পইণ্ট যদি আপোনালোকৰ অলপ ডাউট লাগিছে মইতো চেষ্টা কৰিছোঁ গোটেইখিনি খুটি নাটি মাৰি চেষ্টা কৰিবলৈ ডিছকাছ কৰিবলৈ। যদি আপোনালোকৰ কিবা পইণ্টত অলপ টানো পায় নিজাববীয়াকৈ এটা এক্সট্ৰা এফৰ্ট দিব পাৰে আৰু যিবোৰ সহজ পাইছে সেইবিলাকত জাষ্ট ৰিভিজনো হয়। চ' এইটো এটা চিষ্টেমেটিক এপ্ৰ'চ বিকজ ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ভাষ্ট হয়। চ' এটা চিষ্টেমেটিক এপ্ৰ'চত যদি আপোনালোকে ষ্টাডি নকৰে কনফিউজন হ'ব পাৰে। চ' প্ৰত্যেকখিনি বস্তুৱে মই চিষ্টেমেটিকলি ইয়াত ষ্টাডি কৰিম। চ' যিমানবোৰ পইণ্ট অলৰেডি আমি কেইবাটাও পইণ্ট ডিছকাছ কৰিছোঁ মেইনলি আমি এতিয়া বাজেট ইন পাৰ্লিয়ামেণ্ট ইয়াৰ কনষ্টিটিউচনেল প্ৰভিজনছখিনি ডিছকাছ কৰিম। চ' বহুতেই ইম্পৰ্টেণ্ট হয় নট অনলি ফ্ৰম পলিটি ফ্ৰম ইকনমি পইণ্ট অফ ভিউ হিচাপতেও এইট পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়। আৰু পাৰ্লিয়ামেণ্ট চেপ্টাৰটো যদি আপোনালোকে চাবলৈ যায় ইণ্ডিয়ান পলিটি ওৱান অফ দ্য বিগেষ্ট এণ্ড ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰৰ ভিতৰত আহে। স্পাইন বুলি ক'ব পাৰে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ। চ' বহুতেই ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকটো বস্তু খুটি নাটি মাৰি বুজিবলৈ চেষ্টা কৰিম। চ' আজি আমি মেইনলি ডিছকাছ কৰিম চাৰ্জড এক্সপেণ্ডিচাৰ। চ' বাজেটত অলৰেডি আমি ইয়াৰ আগৰ যিটো ভিডিঅ' আছে কিনো হয় বাজেট ইয়াত কনষ্টিটিউচনেল প্ৰভিজনছখিনি কি আছে ডিছকাছ কৰা হৈ গ'ল। প্লিজ এবাৰ সেইখিনি ৰেফাৰ কৰি ল'ব ইয়াৰ আইডিয়াটো আপোনালোকে পাই যাব। এতিয়া কথাটো হৈছে বাজেটত দুই ধৰণৰ এক্সপেণ্ডিচাৰৰ কথা থাকে। এটা আছে চাৰ্জড আপন দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আৰু এক্সপেণ্ডিচাৰ যিটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা কৰা হয়। কথাটো এনেকুৱা ধৰণৰ এটা থাকিব এক্সপেণ্ডিচাৰ যদি আমি চাবলৈ যাওঁ ইয়াৰ দুটা পাৰ্ট এটা থাকিব চাৰ্জড আৰু যিটো কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যিটো মেড হ'ব। এতিয়া কথাটো হৈছে এই চাৰ্জ শব্দটোৱে কি কৈছে এই চাৰ্জ শব্দটো এইটোৱে কৈছে যে এইখিনি নন ভোটেবল হয়। তাৰ মানে চাৰ্জড এক্সপেণ্ডিচাৰ সেইখিনি এক্সপেণ্ডিচাৰ যিখিনি দিবই লাগিব সেইখিনি কোনো ভোটৰ দ্বাৰা কম বা বেছি কৰিব নোৱাৰি সেইখিনি দিবই লাগিব। কিন্তু যিটো মেইড এক্সপেণ্ডিচাৰ বুলি কোৱা হৈছে সেইটো ভোটৰ দ্বাৰা কম বা বেছি কৰিব পাৰি সেইটো যদি নালাগে অপ্ৰয়োজনীয় ক্ষেত্ৰত সেইটো বন্ধ কৰি দিব পাৰি। কিন্তু চাৰ্জ এক্সপেণ্ডিচাৰ সেইখিনি খৰচ কৰিবই লাগিব। এইটো বুলি কৈছে যে চাৰ্জ এক্সপেণ্ডিচাৰ ইজ নন ভোটেবল। নন ভোটেবল মানে এইটোৱে কোৱা হৈছে যে এইটো ভোটৰ দ্বাৰা বোলে এইটো দিব লাগিব নে নালাগে কোনো কথাই আহি নপৰে এইটো দিবই লাগিব। ইয়াৰ বিষয়ে পাৰ্লিয়ামেণ্টত কেৱল ডিছকাছ কৰিব পাৰি। কিন্তু বাকী যিবিলাক এক্সপেণ্ডিচাৰ আছে সেইবিলাক ভোটিঙৰ দ্বাৰা দিব লাগে নে নালাগে সেইটো ডিছকাছ কৰিব পাৰি। কিতাপত আমাক দি থোৱা আছে কোনবিলাক এক্সপেণ্ডিচাৰ চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত পৰে আৰু বুজি পাই যাব আপোনালোকে যে সেইবিলাকক কিয় চাৰ্জ এক্সপেণ্ডিচাৰ বুলি কয়। চ' প্ৰথম কথাটো প্ৰেচিডেণ্ট আৰু অন্যান্য যিসকল তেওঁলোকৰ অফিচৰ প্ৰেচিডেণ্টৰ অফিচৰ ৰিলেটেড যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকৰ যিখিনি চেলাৰিজ আছে এমলুমেণ্টছ আছে সেইখিনি চাৰ্জ এক্সপেণ্ডিচাৰৰ পৰা আহিব। প্ৰেচিডেণ্টৰ চেলাৰি দিবই লাগিব এইটোত কোনো কথা আহি নপৰে বোলে এইবাৰ আমাৰ ৰিচিপ্ট কম আহিছে আমি প্ৰেচিডেণ্টৰ চেলাৰি নিদিওঁ এনেকুৱা হ'ব নোৱাৰে সেইটো দিবই লাগিব। দেন যিখিনি ডেপুটি চেয়াৰমেন আছে ৰাজ্যসভাৰ দেন যিখিনি লোকসভাৰ স্পীকাৰ আছে ডেপুটি স্পীকাৰ আছে গোটেইখিনি চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত আহে সেইখিনি পে'মেণ্ট কৰিবই লাগিব। সুপ্ৰিম কোৰ্টৰ জাজেছসকল বা হাই কোৰ্টৰ জাজেছসকল তেওঁলোকৰ এক্সপেণ্ডিচাৰ দিবই লাগিব। UPSC হওক বা এনেকুৱা যিবিলাক চেয়াৰমেন আছে এইবিলাকৰ সেইবিলাক এক্সপেণ্ডিচাৰ তেওঁলোকৰ যিখিনি আহে সেইখিনি চাৰ্জ এক্সপেণ্ডিচাৰৰ পৰা তেওঁলোকৰ চেলাৰিখিনি দিবই লাগিব। ইয়াৰ বাহিৰেও এডমিনিষ্ট্ৰেটিভ যিখিনি এক্সপেঞ্চেছ লাগিলে সেই সুপ্ৰিম কোৰ্ট হওক কেগ
কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল হওক, UPSC হওক, তেওঁলোকৰ যিখিনি চেলাৰী হ'ল, এলাৱেঞ্চেছ হ'ল, পেঞ্চনছ হ'ল, ছাৰ্ভিচ হ'ল, সেইবিলাক চাৰ্জ এক্সপেণ্ডিচাৰৰ পৰা আহিব। তাৰপিছত গভৰ্ণমেণ্টৰ যিখিনি ডেপ্ট আছে, যিখিনি গভৰ্ণমেণ্টে দিব লাগিব, যিখিনি ইণ্টাৰেষ্ট আহে, যিখিনি শ্ৰিংকিং ফাণ্ড আহে, ইয়াত যিখিনি ৰিডেমশ্যন চাৰ্জ আহিব, গোটেইখিনি লোন যিখিনি লৈছে, যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লৈছে সেইখিনি দিবই লাগিব। এইখিনি ভোট দিয়া ক্ষেত্ৰত নাহে যে এইটো দিব লাগিব নে নাই, প্ৰশ্নই নাহে, সেইখিনি দিবই লাগিব। নেক্সট, ইয়াৰ পিছত যিকোনো ধৰণৰ জাজমেণ্ট হওক, যিকোনো ধৰণৰ ডিক্ৰী হওক, বা যিকোনো ধৰণৰ কোৰ্ট বা আৰ্বিট্ৰেৰী ট্ৰিবিউনেলৰ যিখিনি চাম দিব লাগে, সেইখিনিও চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত আহিব। এইখিনি দিবই লাগিব, কোনো উপায় নাই ইয়াত। নেক্সট, পাৰ্লিয়ামেণ্টে যদি কিবা মেনশ্যন কৰি দিছে, যে ডিক্লেয়াৰ কৰি দিছে যে এইখিনি চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত আহিব, সেইখিনিও ধৰা হ'ব। চ' কথাখিনি এটাই বুজি লওক, যিখিনি মেইন চেলাৰী হওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিখিনি টেক্স পে'মেণ্ট আছে, বা যিখিনি ডেপ্ট আছে, যিবোৰ ডাঙৰ ডাঙৰ অফিচাৰসকলৰ তেওঁলোকৰ অফিচৰ যিখিনি খৰচ, চেলাৰিজ, পেঞ্চনছ, গোটেইবিলাক চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত আহে। আৰু ফাইনেলি পাৰ্লিয়ামেণ্টে নিজে ক'ব পাৰে যে কোনখিনি চাৰ্জ এক্সপেণ্ডিচাৰৰ ভিতৰত আহিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইখিনি কথা মনত ৰাখিব। নেক্সট আমি বাজেটৰ যিটো ষ্টেজেছ ইন এনেক্টমেণ্ট, কথাটো এইটো যে বাজেট প্ৰচেছটো আমি জেনেৰেলি ফেব্ৰুৱাৰী, মই এটা ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা ভুল হৈছিলে, মাৰ্চত নহয় ফেব্ৰুৱাৰীত দিয়া হয়। চ' ফেব্ৰুৱাৰীত যেতিয়া আমি বাজেটৰ কথাটো আমি পঢ়িবলৈ পাওঁ বা আমি নিউজত চাওঁ, যে আমি ভাবোঁ যে একচুৱেলি ফাইনেন্স মিনিষ্টাৰে বাজেটটো প্ৰেজেণ্ট কৰি দিলে হৈ গ'ল বাজেট। এনেকুৱা নহয়, এই বাজেটৰ প্ৰচেছটো বহুত ডাঙৰ হয়। কথাটো এইটো যে আমি যদি চাবলৈ যাওঁ, এখন দেশৰ যেতিয়া বাজেট হয়, সেইটো 1 কোটি 2 কোটিৰ কথা নাহে, লাখ লাখ কোটি, মানে ক্ৰ'ৰ্ছৰ আগত লাখত থাকে, 100 লাখ কোটি এনেকুৱা ধৰণৰ, বা 200 লাখ কোটি, এনেকুৱা হিউজ এমাউণ্ট। চ' এই হিউজ এমাউণ্টটো যাতে সঠিকভাৱে দিব পাৰে, তাৰ কাৰণে এটা কনষ্টিটিউশ্যন প্ৰভিজন আছে, এটা প্ৰচেছ আছে। এই প্ৰচেছটোৰ থ্ৰুৱেদি বাজেটখন যাব লাগিব। আমি আজি গোটেইকেইটা পইণ্ট ডিছকাছ নকৰোঁ, যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছে সেইকেইটা ডিছকাছ কৰিম। চ' প্ৰথম পইণ্টটো হৈছে ইয়াত প্ৰেজেণ্টেশ্যন অফ বাজেট। চ' প্ৰেজেণ্টেশ্যন অফ বাজেট বুলি যদি ক'বলৈ যাওঁ, ইয়াত জেনেৰেলি দুটা পাৰ্ট আগতে আছিলে, আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ, ৰেলৱে বাজেট আৰু জেনেৰেল বাজেট। 2016 পৰা যিটো ৰেলৱে বাজেটটো জেনেৰেল বাজেটৰ লগত মাৰ্জ কৰি দিয়া হ'ল। চ' ইয়াৰ আগতে কি আছিলে, যিটো ৰেলৱে বাজেট আহি যায় ৰেলৱে মিনিষ্টাৰে কৰিছিলে, আৰু যিটো জেনেৰেল বাজেট ফাইনেন্স মিনিষ্টাৰে কৰিছিলে। এতিয়া কি কৰি দিলে, মাৰ্জ কৰি পেলাই দুইটাই ফাইনেন্স মিনিষ্টাৰে এক্সপ্লেইন কৰিব, ৰেলৱে বাজেট বুলি একো নাথাকে। কিয় ৰেলৱে বাজেট বুলি আছিলে, কাৰণটো কি, সেইখিনি আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰি আহিছোঁ। চ' ফাইনেন্স মিনিষ্টাৰে যিটো জেনেৰেল বাজেট উত্থাপন কৰে, নিয়েৰলি 5 ঘণ্টাৰ পৰা 6 ঘণ্টাৰ এটা তেওঁ স্পীচ দিয়ে, আৰু এই স্পীচটোক কোৱা হয় বাজেট স্পীচ। এতিয়া এই বাজেট স্পীচটো জেনেৰেলি লোকসভাত দিয়া হয়, আৰু তাৰপিছত সেইখিনি গোটেইখিনি ৰাজ্যসভাত তাৰ যিখিনি স্পীচ আছে সেইখিনি পঠিয়াই দিয়া হয়। কিন্তু এই বাজেট স্পীচটো যেতিয়া দিয়া হয়, ইয়াত কোনো ধৰণৰ ভোট বা কোনো ধৰণৰ গ্ৰাণ্টৰ কথা আহি নপৰে। তেওঁ জাষ্ট স্পীচটোহে দিয়ে, কি কিনো কৰিব সেই স্পীচটোহে দিয়ে। আৰু আমি ধৰি লওঁ বাজেটখন তাতেই শেষ হ'ল, নহয়, এয়া আৰম্ভণিহে হৈছে। কিন্তু আৰম্ভণিহে হৈছে, ইয়াৰ পিছত একচুৱেল খেলটো আৰম্ভ হ'ব। গোটেইখিনি বস্তু আমি পাৰ্টকে ডিছকাছ কৰিম। শিকি লওক, এইখিনি কথা বহুত ইম্পৰ্টেণ্ট। আপোনালোকে অবজাৰ্ভ যেতিয়া কৰিব, নেক্সট ইয়াৰ যেতিয়া বাজেট আহিব, এইখিনি কথা অবজাৰ্ভ কৰিব, গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব। ছেকেণ্ড ষ্টেজ যিটো কোৱা হয়, সেইটো হৈছে জেনেৰেল ডিছকাশ্যন। চ' জেনেৰেল ডিছকাশ্যন কি হয়, বাজেটৰ স্পীচৰ কেইদিনমানৰ পিছতে জেনেৰেল ডিছকাশ্যনটো আৰম্ভ হয়। আৰু এই যিটো জেনেৰেল ডিছকাশ্যন কি কৰা হয়, দুইটা হাউচ মানে লোকসভা আৰু ৰাজ্যসভা দুয়োটাতে হয়। জেনেৰেলি 3 পৰা 4 দিন এই জেনেৰেল ডিছকাশ্যন হয় ডিউৰিং দ্য বাজেট ছেশ্যন। চ' এইখিনি সময়ত লোকসভাই কি কৰে, বাজেটৰ অভাৰঅল গোটেইখিনি কথা ডিছকাছ কৰে। কিনো প্ৰিন্সিপলত এই বাজেটখন বনোৱা হ'ল, ইয়াৰ প্ৰিন্সিপলখিনি কি কি, কিবা যদি স্কিম উলিয়াইছে, কি আধাৰত বনোৱা হৈছে, গোটেইখিনি কথা ইয়াত মেনশ্যন কৰা হয়। কিন্তু ইয়াত কোনো ধৰণৰ কাট মোশ্যন ইউজ কৰা নহয়। কাট মোশ্যন শব্দটোৰ অৰ্থটো এইটো, সহজ ভাষাত বুজিবলৈ গ'লে, ছাপ'জ আপুনি কেতিয়াবা বোলে চিনেমা এখনৰ শ্বুটিং হৈ আছে, ইয়াত এক্টৰে ডান্স কৰি আছে বা তেওঁ অভিনয় কৰি আছে, ইয়াত শ্বুটিং হৈ আছে, ডাইৰেক্টৰে যেতিয়া কয় কাটি দিয়া হয় বস্তু। কথাটো এইটোৱে সহজ ভাষাত, যে যিমানখিনি গ্ৰাণ্ট দিব লাগে, সেই গ্ৰাণ্টখিনি যদি কমাই দিয়া হয়, আমি ডিছকাছ কৰিম কি নহয় কাট মোশ্যন। সেই কাট মোশ্যনটো মানে যিটো পইচা একচুৱেলি এলট কৰিব লাগে, সেই পইচাটো কমাই দিয়া হয়।
সেই কাট মোশ্যন বা কোনো ধৰণৰ ভোট জেনেৰেল ডিছকাশ্যনত দিয়া নহয় এনেকুৱা সৰু সৰু পইণ্টবিলাক প্লিজ আণ্ডাৰলাইন কৰি থৈ দিয়ক সুধি দিব পাৰে কিন্তু অ'কে ইয়াৰ পিছত কি কৰা হয় জেনেৰেলি তেওঁ ফাইনেন্স মিনিষ্টাৰে যিখিনি জেনেৰেল ডিছকাশ্যনৰ পিছত ছেকেণ্ড ষ্টেজটো কমপ্লিট হৈ যায় থাৰ্ড ষ্টেজটো হৈছে ডিপাৰ্টমেণ্টেল কমিটিজবিলাকে স্ক্ৰুটনি কৰিব জেনেৰেলি কি হয় বাজেটৰ যেতিয়া জেনেৰেল ডিছকাশ্যনখিনি অভাৰ হৈ গ'ল তেতিয়াহ'লে এই যিটো হাউচৰ ডিছকাশ্যনখিনি 3 সপ্তাহৰ পৰা 4 সপ্তাহলৈকে এডজৰ্ণ কৰি দিয়া হয় তাৰমানে ধৰি লওক আপোনালোকৰ 21 ডেজৰ পৰা 28 ডেজলৈকে মানে ধৰি লওক 20ৰ পৰা 30 দিনলৈকে কোনো ধৰণৰ তাত কাম নহয় কিয় কাম নহয় ইয়াত যিবোৰ ডিপাৰ্টমেণ্টেল ৰিলেটেড পাৰ্লিয়ামেণ্টাৰী কমিটি আছে সেইবিলাক আমি নেক্সট চেপ্টাৰত ভালকৈ পঢ়িম কি কিনো কাম কৰে এওঁলোকে কি কৰে গোটেইবিলাক বস্তু খৰচি মাৰি ষ্টাডি কৰে প্ৰত্যেকটো মিনিষ্ট্ৰী আণ্ডাৰত বেলেগ বেলেগ ডিপাৰ্টমেণ্টেল কমিটি আছে তেওঁলোকে কি কৰে গোটেইবিলাক বস্তু খুটি নাটি মাৰি যে পাৰ্টিকুলাৰ যে ডিফেন্স মিনিষ্ট্ৰীত কিমান দিয়া হৈছে ফাইনেন্স মিনিষ্ট্ৰী আণ্ডাৰত কি আছে হোম মিনিষ্ট্ৰী আণ্ডাৰত কি আছে এক্সটাৰ্নেল এফেয়াৰ্ছৰ আণ্ডাৰত কি আছে গোটেইবিলাক খুটি নাটি মাৰি তেওঁলোকে ডিছকাছ কৰা হয় এক্সামিন কৰা হয় তাত এটা টিম বনাই দিয়া হয় টিমটোৱে বেলেগ বেলেগ এক্সপাৰ্টো ল'ব পাৰে গোটেইবিলাক বস্তু খৰচি মাৰি এক্সামিন কৰা হয় যাতে কোনো ধৰণৰ ইয়াত পইচাৰ মিছইউজ হ'ব নোৱাৰে অলৰেডি মই কৈ থৈ আহিছোঁ বাজেটত কিমান এটা হিউজ এমাউণ্ট আহে চ' এইবিলাক বস্তু যদি কোনো এক্সপাৰ্টৰ থ্ৰুৱেদি নকৰে সেইটো নহ'ব কিন্তু চ' এনেকুৱা নহয় যে এখন গভৰ্ণমেণ্টে ৰুল কৰি আছে যেনেকৈ মৰ্জি তেওঁলোকে বাজেট দি দিব পাৰে ইয়াত ৰাজ্যসভাৰো মেম্বাৰ থাকিব যিবিলাক কমিটিবিলাক আছে অপজিশ্যনৰ মেম্বাৰো থাকে চ' তেওঁলোকে সেই বস্তুটোৰ স্ক্ৰুটনি কৰিব তেওঁলোকে যিখিনি গ্ৰাণ্ট দিবলগীয়া আছে তাৰ এটা ৰিপৰ্ট বনাব আৰু সেই ৰিপৰ্টটো বনাই পেলাই নিজৰ যিখিনি ৰিকমেণ্ডেশ্যনছ আছে আকৌ সেইখিনি ঘূৰাই পঠাই দিয়ে এতিয়া এই কমিটি চিষ্টেমটো যদি আপোনালোকে চাব যায় আমি নেক্সট পাৰ্টত ভালকৈ পঢ়িমেই 1993 এইটো ষ্টাৰ্ট কৰা হৈছিলে আৰু 2004ত সেইটো এক্সপাণ্ড কৰা হ'ল ইয়াত ইন ডেপথলি গোটেইখিনি বস্তু ষ্টাডি কৰা হয় গোটেইখিনি বস্তু ডিছকাছ কৰা হয় নেক্সট আহিলে ষ্টেজ 4 ষ্টেজ 4ত কি কৰা হ'ব ভোটিং অন ডিমাণ্ড ফৰ গ্ৰাণ্টছ স্ক্ৰুটনি কৰি পেলাই ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি বেলেগ বেলেগ যিবিলাক ডিপাৰ্টমেণ্টেল তেওঁলোকে পঠিয়াই দিলে কি তাত ৰেকমেণ্ডেশ্যন হ'ব লাগে কেনেকুৱা হ'ব লাগে চব বস্তু তেওঁলোকে খৰচি মাৰি পঠিয়াই দিলে এতিয়া কথাটো কি হ'ব গোটেইবিলাক যেতিয়া হৈ গ'ল এইবিলাক মিনিষ্ট্ৰী ৱাইজ প্ৰেজেণ্ট কৰা হ'ব যে ফাইনেন্স মিনিষ্ট্ৰীয়ে ক'লে যে ফাইনেন্স মিনিষ্ট্ৰীৰ কাৰণে ইমান দিয়া হ'ব সেইটো ভোটটো গ্ৰাণ্ট হ'বনে নহয় যে ধৰি লওক যে এতিয়া ফৰ এক্সাম্পল ডিফেন্স মিনিষ্ট্ৰীয়ে ক'লে যে ডিফেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত ধৰি লওক ফৰ এক্সাম্পল 100 crore দিয়া হৈছে এই 100 crore হ'বনে নহয় ইয়াৰ ওপৰত ভোটিং হ'ব এই ভোটিংটো যদি হৈ গ'ল কথা নাই ডিফেন্স মিনিষ্ট্ৰীয়ে 100 crore পাই গ'ল ইয়াৰ পিছত বোলে হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত বোলে 300 crore আহিলে এলট কৰা হৈছে হোম মিনিষ্ট্ৰী গোটেইখিনি কাম হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত হ'ব 300 crore ওপৰত আকৌ বেলেগকৈ ভোটিং হ'ব যে হ'বনে নহয় য়েছ ন অলৰেডি আমি সেইবিলাক শিকি আহিছোঁ কেনেকৈ কৰা হয় এই গোটেইখিনি বস্তু পাৰ্ট বাই পাৰ্ট কৰা হয় ইয়াত দুটা কথা খুব ভালকৈ মন দিব যে এইবিলাক যিবোৰ ভোটিং গ্ৰাণ্ট হয় কেৱল লোকসভাতে হয় কিন্তু ৰাজ্যসভাত ইয়াৰ বিষয়ে নহয় মনত ৰাখিব লোকসভাৰ এইটো এটা এক্সক্লুজিভ প্ৰিভিলেজ হয় যে লোকসভাৰ মেম্বাৰসকলেহে এই ভোটিঙত গ্ৰাণ্ট কৰিব পাৰে এতিয়া ভাবিব আপোনালোকে ৰাজ্যসভাৰ মেম্বাৰসকল কি এনেই বহি থাকিব নেকি তেনেহ'লে নহয় ৰাজ্যসভাৰ মেম্বাৰসকল এই যিবিলাক ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটি আছে যিবোৰ পাৰ্লিয়ামেণ্টাৰী কমিটি আছে তাৰো সদস্য হয় চ' তেওঁলোকেও এইবিলাক বস্তু একচুৱেলি ৰেকমেণ্ড কৰিয়ে দিছে তাৰ ওপৰতে ভোটিংটো হ'ব এই গোটেইখিনি বস্তু বিকজ লোকসভাৰ এটা এক্সক্লুজিভ প্ৰিভিলেজ দেন নেক্সট যিটো কথা কোৱা হৈছে ইয়াৰ যিটো এক্সপেণ্ডিচাৰ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা যিটো হ'ব সেইটো ডিছকাছ কৰাহে হ'ব ৰাজ্যসভাত সেইটো ভোটৰ কথা আহি নপৰে তাত এতিয়া কথাটো হৈছে জেনেৰেল বাজেটত অলমষ্ট ইয়াত যদি চাবলৈ যায় 109টা ডিমাণ্ড থাকে বেলেগ বেলেগ ধৰণৰ ইয়াৰ ভিতৰত 106টা চিভিল ডিমাণ্ড আৰু 103টা চিভিল ডিমাণ্ড হয় আৰু 6টা কি থাকে ডিফেন্সৰ কাৰণে যিখিনি এক্সপেণ্ডিচাৰ থাকে সেইখিনি থাকিব ইয়াত চ' মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্টে ইয়াত ডিটেইলছত ডিছকাছ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত মোশ্যন এই মোশ্যনটো কোৱা হয় কাট মোশ্যন এপ্লাই কৰিব পাৰে কাট মোশ্যন মানে কথাটো কি কনচেপ্টটো শিকি লওক যে কাট মোশ্যন মানে ধৰি লওক যে এটা পাৰ্টিকুলাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ আণ্ডাৰত বোলে 200 কোটি টকা ধাৰ্য কৰা হৈছিল থ্ৰু কাট মোশ্যন ইউজ কৰি পেলাই এই 200 কোটিটো কমাব পাৰি কি ধৰণে কমাব পাৰি সেইটো বেলেগ বেলেগ কাট মোশ্যন আছে পলিচি কাট মোশ্যন
পলিচি কাট মোশ্যনত কথাটো কেনেকুৱা যে এই 200 কোটিটো যিটো ধাৰ্য কৰা হৈছিলে ভোটিঙত এই কাট মোশ্যন ইউজ কৰি পেলাই সেইটো 1 টকালৈকে কমাই দিব পাৰি 1 টকা মানে একোৱেই নাই আৰু যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়া কোনো পইচাই দিয়া নহ'ব 1 টকালৈকে কমাই দিব পাৰি সেইটো হৈছে পলিচি কাট মোশ্যন ইকনমিক কাট মোশ্যন মানে কি 200 কোটি যিটো আছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী এইটো 200 কোটি নহয় এইটো ধৰি লওক আপোনাৰ 170 crore দিব লাগিব 30 কোটি টকা কমকে দিয়া হ'ব তেওঁলোকক এটা পাৰ্টিকুলাৰ বস্তু মেনশ্যন কৰি দি পেলাই এইটো বস্তু কৰিব পাৰি ওকে সো ইয়াত যিখিনি আছে যিখিনি প্ৰপ'জেল আছে সেইখিনি ইয়াৰ ডিমাণ্ড বা অমিশনৰ ওপৰত ৰিডাকশ্যন কৰি পেলাই এটা পাৰ্টিকুলাৰ ভেলু এছাইন কৰি দিব লাগিব নেক্সট আহিব টোকেন কাট মোশ্যন সো ইয়াৰ যিখিনি কি হয় গভৰ্ণমেণ্টে যিখিনি স্পেয়াৰ অফ ৰেছপন্সিবিলিটিৰ আধাৰত ইয়াতো পইচাটো কম কৰি দিয়ে কিন্তু ইয়াত কি হয় ডিমাণ্ডটো 100 টকালৈকে বুলি কৈছে 100 টকা কোনো অৰ্থহীন আৰু এটা মিনিষ্ট্ৰীৰ বাজেটৰ ক্ষেত্ৰত ইয়াতো কমাই দিব পাৰি এতিয়া কাট মোশ্যন যদি আমি চাবলৈ যাওঁ কাট মোশ্যন কিছুমান কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব কণ্ডিশ্যনবিলাক কি যে এটা পাৰ্টিকুলাৰ ডিমাণ্ডৰ ক্ষেত্ৰতহে আহিব কিন্তু মইতো এক্সাম্পল দিছোঁ এটা মিনিষ্ট্ৰীৰ ক্ষেত্ৰত যে এটা পাৰ্টিকুলাৰ ডিমাণ্ডৰ কাৰণে ছাপ'জ এতিয়া বোলে মনৰেগা আঁচনিৰ কাৰণে বোলে 150 কোটি টকা কৰা হৈছিলে এই 150 কোটি টকা থাকিব লাগে নে তাতকৈ কম হ'ব লাগে এটা পাৰ্টিকুলাৰ ক্ষেত্ৰতহে হ'ব মনৰেগাৰ ক্ষেত্ৰত কিমান হ'ব সেইটো ওপৰত ভোটিং হ'ব আকৌ নেক্সট ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা থাকিব লাগিব যে এইটো মনৰেগাৰ কাৰণে কৰা হৈছে যে ইয়াত কোনো ধৰণৰ আৰ্গুমেণ্ট বা ডিফেমেটৰী ষ্টেটমেণ্ট থাকিব নোৱাৰিব নেক্সট কোৱা হৈছে যে এইটো কোনো এটা স্পেচিফিক মেটাৰৰ কাৰণেহে থাকিব লাগিব স্পেচিফিক মেটাৰ যিটো মনৰেগা মই কৈছোঁ এটা পাৰ্টিকুলাৰ মেটাৰৰ কাৰণে যে আমি যিসকল দুখীয়া মানুহ আছে তেওঁলোকক 100 দিনৰ কাৰণে দিম এইখিনি কভাৰ কৰা হ'ব ইমান মানুহ কভাৰ কৰা হ'ব গোটেইখিনি মেনশ্যন কৰি দিব লাগিব স্পেচিফিকেলি ইয়াত কোনো ধৰণৰ ছাজেশ্যন বা এমেণ্ডমেণ্ট থাকিব নোৱাৰিব বা যিটো এক্সিষ্টিং ল আছে সেইটো কিন্তু ৰিপিল কৰিব নোৱাৰিব কিন্তু যিটো আছে সেইটো কম কৰিব লাগে বেছি কৰিব লাগে সেইটোৰ ওপৰতহে কথা হ'ব লটো বদলাব নোৱাৰিব কিন্তু যে মনৰেগাৰ যিটো 100 দিন আছে 100 দিনটো এনেকুৱা কৰিব নোৱাৰে যে এতিয়াৰ পৰা 150 দিন হৈ গ'ল এনেকুৱা কৰিব নোৱাৰে কিন্তু বা পাৰ্টিকুলাৰ ধৰি লওক এজন ব্যক্তিক যদি মনৰেগাৰ আঁচনিৰ আণ্ডাৰত তেওঁক যদি ধৰি লওক প্ৰতিদিনে যদি 500 টকা দিবলগীয়া আছিলে এইটো নহয় যে এতিয়াৰ পৰা তেওঁক 300 টকাহে দিব পাৰিব এইটো এনেকুৱা ধৰণৰ কোনো কৰিব নোৱাৰে কিন্তু নহয় ইয়াত বোলে 150 crore আছে নহয় অকণমান কমাই দি পেলাই 120 crore দিব পৰা যাব বিকজ আমাৰ এইবাৰ ছাপ'জ বেলেগ বেলেগ চিটুৱেশ্যনত ৰিচিপ্ট কম আহিলে পইচা কমকৈ আহিলে বিকজ যিকোনো পেণ্ডেমিকৰ কাৰণে হওক বা যিকোনো কাৰণে হওক এনেকুৱা ৰিজনবিলাক মেনশ্যন কৰি দিব লাগিব এতিয়া কথাটো হৈছে এইবিলাক এক্সপেণ্ডিচাৰ যিটো হ'ব কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ৰিলেটেড নহয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া আমি বাৰে বাৰে ডিছকাছ কৰিছোঁ কিনো হয় এইবিলাক বস্তু আমি নেক্সট পাৰ্টত ভালকৈ ডিছকাছ কৰিম ইয়াত কোনো ধৰণৰ কুৱেশ্যন অফ প্ৰিভিলেজ ৰাইজ কৰিব নোৱাৰিব যে এইটো কিয় কৰা হ'ল কেনেকৈ কৰা হ'ল এইবিলাক নহয় ইয়াত জাষ্ট ভোটিং হ'ব কিমান কমাব লাগে কি কৰিব লাগে আলোচনা কৰা নহ'ব ইয়াত যিকোনো ধৰণৰ ডিছকাশ্যন ৰিভাইভ কৰিব নোৱাৰিব আৰু যিকোনো ধৰণৰ ডিচিশ্যন ইয়াত থাকিব নোৱাৰিব এইখিনি যিকোনো ধৰণৰ ট্ৰিভিয়েল মেটাৰৰ আণ্ডাৰত থাকিব নোৱাৰিব এতিয়া কথাটো হৈছে যে ইয়াৰ যিখিনি কাট মোশ্যন ইয়াৰ ছিগনিফিকেঞ্চ কি যে ইয়াত এইটো কোৱা হৈছে যে ইনিচিয়েশ্যন অফ কনচেনট্ৰেটেড ডিছকাশ্যন অন এ স্পেচিফিক ডিমাণ্ড ফৰ গ্ৰাণ্ট এটা যিকোনো ধৰণৰ স্পেচিফিক ডিমাণ্ডৰ কাৰণে যিমান গ্ৰাণ্ট দিয়া হৈছে সেইটো হ'ব লাগে নে নালাগে তাত কম হ'ব লাগে নে বেছি হ'ব লাগে বেছি হোৱাৰ কথা নহয় কাট মোশ্যনত কমেই হ'ব সেইটোৰ ওপৰত ইয়াৰ যিখিনি গ্ৰহণযোগ্যতা সেইটো হ'ব লাগে নে নালাগে সিমানখিনি হ'ব লাগে নে নালাগে তাৰ ওপৰত বিবেচনা কৰি পেলাই কৰা হয় নেক্সট ইয়াত যিটো ৰেছপন্সিবল গভৰ্ণমেণ্ট আছে তেওঁলোকে যিটো গভৰ্ণমেণ্টৰ এক্টিভিটিছ হিচাপত যিখিনি কৰিছে লোকসভাৰ যিখিনি সাংসদসকল আছে তেওঁলোকে যদি তাত কম কৰিব লাগে সেইখিনি পইচা যদি বেলেগত খৰচ দিব পাৰি সেইখিনি কৰিব পাৰে চ' এটা ইয়াত ডেমক্ৰেচিৰ কাৰণে এই বস্তুটো কৰা হৈছে চ' কাট মোশ্যনত ইয়াত এইটো কোৱা হয় যে এটা ইউটিলিটি যিটো প্ৰেক্টিছত ইমান এটা নাথাকে বিকজ কি হয় তাত ডিছকাশ্যন কৰা হয় কিন্তু যিবিলাক গভৰ্ণমেণ্টে মেজৰিটি ছাপৰ্ট যদি পায়েই আছে যিটোৱে দিয়ে সেইটো বস্তু হৈ যাব কাৰণ আজি যদি এতিয়া চাবলৈ যায় যে বৰ্তমান যিটো চৰকাৰৰ লোকসভাত আছে বহুত বেছি হাই মেজৰিটিত আছে তেওঁলোকে চ' যিকোনো ধৰণৰ কাট মোশ্যন তাত মানে কথাটো কি যিটোৱে তাত কৰা হৈছিলে যে ফৰ এক্সাম্পল মনৰেগাৰ কাৰণে 150 crore ইয়াত যদি তেওঁলোকে কয়ও যে এইটো কম কৰিব লাগে তাৰ এগেইনষ্টত কোনো ধৰণৰ ভোটেই নাহিব বিকজ অলৰেডি মেজৰিটিয়ে ছাপৰ্ট কৰিবই 150 crore চ' বৰ এটা বিশেষ নাথাকে বাজেটৰ ক্ষেত্ৰত মোশ্যনৰ ক্ষেত্ৰত চ' ইয়াত লোকসভাই যিখিনি পাছ কৰিছে
সেইখিনি পাৰ্লিয়ামেণ্টাৰী কনফিডাৰেশ্যনৰ থাকিব কিবা কাৰণত যদি এতিয়া চাপ'জ সেই কাট মোশ্যনটো এপ্ৰুভ হৈ গ'ল তাৰ মিনিংটো এইটো যে গভৰ্ণমেণ্টখন ষ্টেবল নহয় আৰু তেনেকুৱা ক্ষেত্ৰত গভৰ্ণমেণ্টখনে কিন্তু ৰেজিগনেশ্যন দিব লাগিব চ' টোটেল আমি যদি চাবলৈ যাওঁ ভোটিং অফ ডিমাণ্ডছৰ কাৰণে নিয়েৰলি 26 ডেইজ এলট কৰা হয় ইয়াত স্পীকাৰে গোটেইখিনি যিখিনি আছে ভোটিংখিনি পাৰ্ট বাই পাৰ্টো কৰাব পাৰে নাইবা কি হ'ব পাৰে গোটেইখিনি মিলাই পেলাই তেওঁলোকে একেবাৰতে কৰি দিব পাৰে পাৰ্ট বাই পাৰ্ট কৰাটো বেলেগ কথা যদি একেবাৰতে কৰি দিয়ে সেইটো অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ সেইটো কি বুলি কোৱা হয় জিলোটিন চ' জিলোটিন মানে অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ আগৰ ভিডিঅ'বিলাকত চ' মই আপোনালোকক এটা কথাই কওঁ যিহেতু খুটি নাটি মাৰি প্ৰত্যেকটো বস্তু মই ইয়াত ডিছকাছ কৰিছোঁ প্লিজ ভিডিঅ'বিলাক ফ'ল' কৰিব আপোনালোকৰ বহুত বেছি টাইম নাযায় আপোনালোকৰ কিন্তু কনচেপ্টবিলাক ক্লিয়াৰ হৈ থাকে বোলে জিলোটিনটো আজিলৈকে সোধা নাছিলে আমি এইটো ডিছকাছ নকৰোঁ নুসুধে তেনেকৈ কিন্তু পলিটি পঢ়া নহয় কিবা এটা কাৰণত এইটো ইউজ হৈ যাব পাৰে চ' প্লিজ আগৰ ভিডিঅ'বিলাক ফ'ল' কৰিব বহুত ধৰণৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব চ' জিলোটিন শব্দটোৰ অৰ্থ এইটোৱেই হয় যে গোটেইখিনি বস্তু পাৰ্ট বাই পাৰ্টকৈ নকৰি একেবাৰতে সেইখিনি যদি ভোটিঙৰ কাৰণে উত্থাপন কৰি দিয়া হয় যে পাৰ্ট বাই পাৰ্ট নহয় বোলে 10টা ডিমাণ্ড আছে 10টা ডিমাণ্ডৰ কাৰণে 10 বাৰ ভোটিং কৰিব নালাগে গোটেইখিনি একেবাৰতে এটা পেকেজ কৰি পেলাই এইবিলাকৰ ওপৰত ভোট দিয়ক এই কনচেপ্টটো হৈছে জিলোটিন নেক্সট ভিডিঅ'টোত আমি পাছিং অফ এপ্ৰপ্ৰিয়েশ্যন বিল পাছিং অফ ফাইনেন্স বিল এইবিলাক যি হয় আৰু বেলেগ বেলেগ যিবোৰ গ্ৰাণ্ট আছে সেই গ্ৰাণ্টবিলাকৰ ওপৰত ডিছকাছ কৰিম যিখিনি ষ্টেটুটৰী গ্ৰাণ্ট বা ছাপ্লিমেণ্টাৰী গ্ৰাণ্ট আছে ভোট অফ ক্ৰেডিট বহুত ইম্পৰ্টেণ্ট এইবিলাকৰ পৰা সৰু সৰু প্ৰশ্ন কিন্তু সুধিব পাৰে চ' মই এই ভিডিঅ'বিলাক একচুৱেলি এনেকৈ বনোৱা নাই যে শেষ কৰিবৰ কাৰণে বনোৱা নাই আপোনালোকে হয়তো লম্বা পাব পাৰে যে বহুত বেছি হৈ গৈছে ভিডিঅ' বাট উপায় নাই প্ৰত্যেকটো বস্তুৰ ওপৰত ইয়াত প্ৰশ্ন সুধিব পাৰে যদি সময় যদি দিছে ভালকৈ শিকি লওক একেবাৰতে পিছত ৰিভিজন কৰিলেই যাতে হৈ যায় চ' নেক্সট পাৰ্টত পুনৰ ভালকৈ লগ পাম এইখিনি বস্তু ভালকৈ ডিছকাছ কৰিম আজিৰ বাবে ইমানেই ভিডিঅ'টো যিমান পাৰে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ কিবা যদি কনফিউজন থাকে কিবা যদি ডাউট থাকে সুধিব পাৰে যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন আপোনালোকে দিব পাৰে ভিউজ যথেষ্ট কমি আছে প্লিজ ছাপোৰ্ট কৰিব যাতে আমিও এটা উৎসাহ পাব পাৰোঁ চ' আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব টেক কেয়াৰ এণ্ড জয় হিন্দ